সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মাজুলীত ব্যতিক্ৰমীভাৱে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন জিলা প্ৰশাসনৰ। মাজুলীৰ টুনি নদীৰ পাৰত জিলা প্ৰশাসনৰ উদ্যোগত পালন ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুতিথি। টুনি নদীৰ পাৰত মাজুলী জিলা প্ৰশাসনৰ নেতৃত্বত আচলতে প্ৰায় ৫,০০০ লোকৰ সমাগম হৈছে। সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি টুনি নদীৰ ওপৰত নাম প্ৰসংগ কৰিলে ভকত বৈষ্ণৱে। সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই গীত পৰিৱেশন কৰিলে ৩,০০০ শিল্পীয়ে। অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনকে ধৰি ৫ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। মাজুলীৰ দৰে ৰাজ্যৰ আন আন প্ৰান্ততো পালন কৰা হয় সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ, অসম লাইভ 24। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মাজুলীত ব্যতিক্ৰমীভাৱে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন জিলা প্ৰশাসনৰ। মাজুলীৰ টুনি নদীৰ পাৰত জিলা প্ৰশাসনৰ উদ্যোগত পালন ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুতিথি। টুনি নদীৰ পাৰত মাজুলী জিলা প্ৰশাসনৰ নেতৃত্বত আচলতে প্ৰায় ৫,০০০ লোকৰ সমাগম হৈছে। সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি টুনি নদীৰ ওপৰত নাম প্ৰসংগ কৰিলে ভকত বৈষ্ণৱে। সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই গীত পৰিৱেশন কৰিলে ৩,০০০ শিল্পীয়ে। অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনকে ধৰি ৫ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। মাজুলীৰ দৰে ৰাজ্যৰ আন আন প্ৰান্ততো পালন কৰা হয় সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ, অসম লাইভ 24।